কোৱা হয় ৰাজনীতিত কোনো স্থায়ী শত্ৰু নাই মিত্ৰও নাই স্বাৰ্থ ক্ষমতা সুবিধাৰ বাবে কোন কেতিয়া কাৰ শত্ৰু কাৰ মিত্ৰ হৈ পৰে তাৰ কোনো ঠিকনা নাই ৰাজনীতিত বৰাকৰ ৰাজনীতিটো এতিয়া ঘটিছে তেনে ধৰণৰ এই ঘটনা সম্বন্ধত মামা ভাগিন কিন্তু ৰাজনীতিৰ বাবে এতিয়া অহিনুকুল এইজন এয়া ইউডিএফৰ বৰাকৰ বিধায়ক কৰিমউদ্দিন বৰভূঞা আৰু আনজন বৰাকৰ এই প্ৰাক্তন কংগ্ৰেছী বিধায়ক আমিনুল হক লস্কৰ সম্পৰ্কত দুইজন মামা ভাগিন কিন্তু ভাগিনৰ এতিয়া নামেই শুনিব নোখোজে মামা আমিনুল হক লস্কৰে এয়া ইউডিএফৰ বিপৰ্যয়ৰ বাবে পোনপটীয়াকৈ কৰিমউদ্দিন বৰভূঞাক দোষী সজালে আমিনুল হক লস্কৰে বিজেপিক সহায় কৰা এয়া ইউডিএফৰ মূল মানুহজনেই কৰিমউদ্দিন নিজৰ পছন্দ মতে কৰিমগঞ্জত প্ৰাৰ্থী দিছে কৰিমউদ্দিনে কৰিমগঞ্জ সমষ্টিৰ যিজন প্ৰাৰ্থী দিয়া হৈছে গোটেই এমএলএৰ কৰিমগঞ্জ সমষ্টিৰ যিবিলাক ইউডিএফৰ এমএলএৰ পছন্দ প্ৰাৰ্থী আছিলে কেএম বাহাৰুল কিন্তু কেএম বাহাৰুলক নিদি এককভাৱে কৰিমউদ্দিন বৰভূঞাই কোনো এজন মানুহৰ লগত চুক্তি কৰি যে কেএম বাহাৰুলক নিদি পাৰুলক দিয়া হৈছে পাৰুলক দিয়াৰ মূল কাৰণটো হ'ল বিজেপিক পাছ দিয়া কৰিমউদ্দিন বৰভূঞা আদৌ ইউডিএফৰ মানুহ না বিজেপিৰ মানুহ এইটো আগতে তদন্ত কৰি ওলাব লাগে কিন্তু বিজেপিৰ হৈ গোটেই কাম কৰি আছে এয়া ইউডিএফৰ দুই বিধায়ক সুজামুদ্দিন লস্কৰ আৰু নিজামুদ্দিন চৌধুৰীক দলে চৌকছ দিয়াক লৈ মন্তব্য আমিনুল হক লস্কৰৰ সুবিধা পাই পোনপটীয়াকৈ আক্ৰমণ কৰিমউদ্দিন বৰভূঞাক সুজাম নিজামে সঁচা কথা কৈছে চৌকছ নটিচ দিব লাগিছিল কৰিমউদ্দিনক কালেকশ্যনৰ বাবেই কৰিমউদ্দিনক ৰাখিছে আজমলে চাওক যেটো কাটলিছৰাৰ বিধায়ক সুজামুদ্দিন লস্কৰ যেটো কথা কৈছে একবাৰে একচুয়ালি কথাটো শুনাতে অলপ বেয়া লাগিছে কিন্তু একচুয়ালি সঁচা কথা এআইডিএফ দলটো 4 তাৰিখৰ পিছত আৰু নাথাকে এইটো সঁচা কথা কৈছে কৰিমউদ্দিন বৰভূঞা আদৌ কোনো নেতা নাই এতিয়া মানুহে আজ্ঞা দি দিছে এজন দালাল কিন্তু একশনটো হ'ব লাগিছিলে চৌকছ কৰিব লাগিছিলে কৰিমউদ্দিন বৰভূঞাৰ বিৰুদ্ধে কৰিমউদ্দিন হল বদৰুদ্দিন সাহেবৰ ভাল এজেন্ট কালেকশ্যন এজেন্ট ইয়াৰ কাৰণে কৰিমউদ্দিন সাহেবক বদৰুদ্দিন সাহেবে বচাই ৰাখিব লাগে অকল কালেকশ্যনৰ কাৰণে ইফালে ভাইৰেল ফোন টেপিঙত এআইডিএফৰ জ্যেষ্ঠ বিধায়ক সুজামুদ্দিন লস্কৰে দল বিৰোধী কথা কৈ ৰুখত পৰিছে দলৰ একেই অৱস্থা বৰাকৰ আন এজন বিধায়ক নিজামুদ্দিন চৌধুৰীৰ সুজাম নিজামৰ পক্ষত থিয় দিছে প্ৰাক্তন কংগ্ৰেছী বিধায়ক আমিনুল হক লস্কৰে পিছে মামা ভাগিনৰ এই যুঁজ এয়াই প্ৰথম নহয় ন্যায়ালয়তো চলি আছে মামা ভাগিনৰ যুঁজ কাৰণ ক্ষমতা পাবলৈ হলে প্ৰতিদ্বন্দ্বীক বহ কৰিবই লাগিব হেয়া লাগিলে যিমানেই আত্মীয় নহওক কিয় হিমাংশু চহৰীয়াৰ ৰিপৰ্ট এনবি নিউজ এনবি নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা